বন্ধুসকল যিসকল শিক্ষাৰ্থীয়ে ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি থৈছে সেই সমূহ শিক্ষাৰ্থীসকলৰ কাৰণে বহুত ভাল খবৰ এটা লৈ আনিছো যেহেতুকে বন্ধুসকল ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ইতিমধ্যে দুবছৰীয়া বিএডৰ এডমিশনৰ যি নটিফিকেশন আউট কৰিছে হয় বন্ধুসকল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ দুবছৰীয়া বিএড পাঠ্যক্ৰম যদি আপোনালোকে পঢ়িবলৈ যায় তেতিয়াহলে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব এজ লিমিট কি আছে বা আপোনালোকে এক্সাম প্যাটাৰ্ন কেনেকুৱা ধৰণৰ ফেস কৰিব লাগিব কোৱেশ্চন কেনেকুৱা ধৰণৰ আহিব বা কিমান মাৰ্কছৰ এক্সাম হ'ব আপোনালোকৰ এপ্লিকেশন ফি কিমান এডমিশন ফিজ কিমান পৰিব পাৰে এক্সাম সেন্টাৰ কোড আছে অৰ্থাৎ বন্ধুসকল ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ সম্পূৰ্ণ বিতং তথ্যৰ লগতে আপোনালোকৰ এডমিশন প্ৰচিডিউৰ কেনেকুৱা হ'ব সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ বন্ধুসকল আপোনালোকক মই আগৰ ভিডিঅ'বিলাকত জনাইছিলো যে 4 বছৰীয়া বিএড পাঠ্যক্ৰমৰ বিষয়ে জনাইছিলো যেটো ITEP অৰ্থাৎ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম আৰু এই এডমিশনৰ প্ৰক্ৰিয়া বা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ ইতিমধ্যে সমাপ্ত হৈ গৈছে আৰু লগতে আপোনালোকক মই জনাইছিলো এবছৰীয়া বিএড পাঠ্যক্ৰম কেতিয়া হ'ব আৰু কেনে ধৰণে আপোনালোকে এডমিশন ল'ব পাৰিব কোনসকল শিক্ষাৰ্থী এডমিশন ল'ব পাৰিব আপোনালোকক মই জনাইছিলো আৰু মোৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকে গম পায় যে দুবছৰীয়া বিএড পাঠ্যক্ৰম কোনবোৰ ইউনিভাৰ্চিটি আগবঢ়ায় কেনে ধৰণে এডমিশন ল'ব পাৰিব সম্পূৰ্ণ কথা মই আপোনালোকক জনাই আহিছিলো তো তেনে ধৰণে এই বছৰো দুবছৰীয়া বিএড পাঠ্যক্ৰমৰ এডমিশনৰ প্ৰক্ৰিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে পোনপ্ৰথমে আৰম্ভ কৰিছে অসমৰ ইউনিভাৰ্চিটি বিলাকৰ ভিতৰত তো বন্ধুসকল তেতিয়ালে এই ইউনিভাৰ্চিটিত আপোনালোকে যদি বিএড পঢ়িবলৈ যায় অৰ্থাৎ দুবছৰীয়া বিএড পাঠ্যক্ৰম যদি আপোনালোকে পঢ়িবলৈ যায় তেতিয়ালে আপোনালোকৰ যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু হ'ব আপোনালোকৰ বেচেলাৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী যত আপোনালোকৰ থাকিব লাগিব 50% মাৰ্কস হয় বন্ধুসকল আপোনালোকৰ বেচেলাৰ ডিগ্ৰীত যদি 50% মাৰ্কস আছে বা মাষ্টাৰ ডিগ্ৰীত যদি আপোনালোকৰ 50% মাৰ্কস আছে দেন ডিব্ৰুগড় ইউনিভাৰ্চিটিত দুবছৰীয়া বিএড পাঠ্যক্ৰম এডমিশন ল'বলৈ হয় বন্ধুসকল ইয়াতে বন্ধুসকল এটা কথা জনাই দিও যিসকল শিক্ষাৰ্থী ৰিজাৰ্ভ কেটেগৰী ST SC হয় তেওঁলোকে কিন্তু 5% ৰিলেক্সেশন ইয়াত লাভ কৰিব হয় বন্ধুসকল হে ৰিজাৰ্ভ কেটেগৰী ক্যান্ডিডেট সকলৰ যদি 45% যদি আছে তেওঁলোক এলিজিবল হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটিত এডমিশন ল'বলৈ হয় বন্ধুসকল লগতে বন্ধুসকল মই আপোনাক জনাই দিও যে যদি আপোনাৰ গ্ৰেজুৱেশ্যন হওক বা মাষ্টাৰ ডিগ্ৰীত অনাৰ্সত 50% আছে বাকি সাবজেক্ট এগ্ৰিগেট আপোনালোকৰ 50% নাই দেন আপোনালোক কিন্তু এলিজিবল নহয় কেৱল মেজৰত 50% থাকিলে নহব ওভাৰঅল আপোনালোকৰ এগ্ৰিগেটটোহে 50% থাকিব লাগিব হয় বন্ধুসকল এই কথাটো মনত ৰাখিব লগতে বন্ধুসকল আপোনালোকৰ এজ লিমিট ইয়াত তেনেকুৱা কোন ধৰণৰ কথা নাই ইয়াত এজ লিমিটৰ কথা নাই আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকল শিক্ষাৰ্থী গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী আছে তেওঁলোক এলিজিবল হ'ব এই এন্ট্ৰেন্স এক্সামৰ কাৰণে আৰু তেওঁলোকে এই এন্ট্ৰেন্স এক্সাম অহা 12 জুলাই তাৰিখে অনুষ্ঠিত কৰিব আৰু তাৰ বাবে এপ্লাই প্ৰক্ৰিয়া তেওঁলোকে 5 মে অৰ্থাৎ অহা 5 মেৰ পৰা আপোনালোকক আৰম্ভ কৰিব আৰু অহা 25 মে পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব আৰু তেওঁলোকে 12 জুলাই তাৰিখে এক্সামটো কণ্ডাক্ট কৰি পেলাই 22 জুলাই তাৰিখে অৰ্থাৎ উইদিন 10 ডেজ তেওঁলোকে ৰিজাল্ট দিয়াৰ যি ঘোষণা তেওঁলোকে এই নটিফিকেশন যোগে পাবলিশ কৰিছে বা জনাইছে হয় বন্ধুসকল লগতে বন্ধুসকল মই আপোনাক জনাই দিও এই ডিব্ৰুগড় ইউনিভাৰ্চিটি কমন এন্ট্ৰেন্স এক্সাম অৰ্থাৎ বিএড কমন এন্ট্ৰেন্স এক্সাম যেটো হ'ব হেতু আপোনালোকৰ 8টা সেন্টাৰত হ'ব হেতু হৈছে আপোনালোকৰ ডিব্ৰুগড় তিনচুকীয়া যোৰহাট গোলাঘাট লগতে আপোনালোকৰ ধেমাজি লখিমপুৰ ঢকুৱাখানা শিৱসাগৰ এই 8টা সেন্টাৰত আপোনালোকে এক্সামটো দিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যত আপোনালোকে এপ্লাই কৰিবলৈ যাওঁতে 1000 টকা এপ্লিকেশন ফিজ হিচাপে দিব লাগিব হয় বন্ধুসকল ডিব্ৰুগড় ইউনিভাৰ্চিটি বাকি ইউনিভাৰ্চিটি যিবোৰ আছে আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটি এপ্লাই কৰিবলৈ যায় তেতিয়ালে মিনিমাম 1500 যোৱাবাৰ 1500 টকা আছিল এপ্লিকেশন ফি সেই তাৰ তুলনাত আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত 1000 টকা দিলেও আপোনালোকে এক্সামটো দিব পাৰিব হয় বন্ধুসকল এই এক্সাম আপোনালোকৰ MCQ হ'ব অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্চন এক্সাম হ'ব যত আপোনালোকে 70 মাৰ্কছৰ এক্সাম দিব লাগিব হয় বন্ধুসকল ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপোনালোকে যেতিয়া বিএড এন্ট্ৰেন্স এক্সাম দিব তাত আপোনালোকৰ 70 মাৰ্কছৰ এক্সাম হ'ব আৰু সেই এক্সামটো আপোনালোকৰ MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্চন হ'ব যত আপোনালোকৰ 4টা অপচন থাকিব তাৰে ভিতৰত যিকোনো কাৰেক্ট এনসাৰটো চুজ কৰিব লাগে অৰ্থাৎ আপোনালোকে OMR পেন এণ্ড পেপাৰ মোডত OMR ত আপোনালোকে এক্সামটো দিব লাগিব হয় বন্ধুসকল এনে ধৰণে আপোনালোকে এক্সামটো ক্ৰেক কৰাৰ পাছত আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি এফিলিয়েটেড
বিএড কলেজসমূহত আপোনালোকে এডমিশ্যন ল'ব পাৰিব য'ত আপোনালোকৰ এডমিশ্যন ফিজ আপোনালোকৰ মিনিমাম 40K বা 35K ৰ পৰা আৰম্ভ কৰি আপ টু 70-80K পৰ্যন্ত আপোনালোকে দি পেলাই ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব পাৰিব হয় বন্ধুসকল আৰু আপোনালোকক পৰৱৰ্তী পৰ্যায়ত কোনটো কলেজত অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কোনটো কলেজত কিমান এডমিশ্যন ফিজ আৰু লাষ্ট ইয়াৰ সেই কলেজখনত কিমান কাট অফ গৈছিল কেনে ধৰণৰ এডমিশ্যন লৈছিল আৰু কি কৰিব লাগিছিল বা কি কৰিব লাগিব সম্পূৰ্ণ কথা মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'বিলাকত জনাই যাম তো বন্ধুসকল তেতিয়াহ'লে এইটো আছিল আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ দুবছৰীয়া বিএড পাঠ্যক্ৰমৰ যি কমন এন্ট্ৰেন্স এক্সাম হ'ব তাৰ সবিশেষ লগতে কিবা যদি জানিবলগীয়া আছে কমেন্ট সেকশন আপোনালোকৰ বাবে আৰু লগতে বন্ধুসকল মই আপোনালোকক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কমন এন্ট্ৰেন্স এক্সামৰ যি নোটিফিকেশ্যন সেই নোটিফিকেশ্যনৰ লিংক ডেছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে ডাউনলোড কৰি পেলাই নিজে চাই ল'ব পাৰিব লগতে বন্ধুসকল যিকোনো আপডেট যিকোনো কথা জানিবৰ কাৰণে ডেছক্ৰিপশ্যনৰ মোৰ ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক দি থৈছোঁ কিবা যদি জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোক পোনপটীয়াকৈ মেছেজ কৰি মোৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম।